So hey guys, welcome back to my YouTube channel. আজি এটা অন্য ভিডিও লৈ আপোনালোকৰ মাজত মোৰ মুখটো ফুলি আছে, চকুকেইটা ফুলি আছে কাৰণ মোৰ টোপনি হোৱা নাই। সো যিয়ে নহওক আজিৰ এই ভিডিওটো পাব্লিক ডিমাণ্ডৰ ওপৰত হ'ব। কেইজনমান ভাইটিয়ে মোক মানে সুধিছিল এম্প্লিফায়াৰ কেনেকৈ কানেকশ্যন কৰে এইটোৰ ওপৰত ভিডিও লাগে। বহুতবাৰ কমেণ্ট কৰিছে, মই সময় পোৱা নাই বনাবলৈ, কাৰণ মই বেলেগ এটা ভিডিও বনাই থৈছোঁ, এডিটিং বাকী আছে, বহুতখিনি মানে ফাটি যায় যিসকলে এডিট কৰে বুজে। সো মোৰ বেলেগ কামো থাকে, যাৰ কাৰণে এই মাছৰ বেপাৰটো এতিয়াই আহিব পাৰে না, স্কিপ। যেতিয়া মই ভিডিঅ' বনাম তেতিয়া কোনোবা আহিব, ট্ৰেক্টৰ আহিব, নহ'লে এই মাছ বেপাৰী আহিব, মানে আহি থাকে। সো যিয়ে নহওক গাইজ, আজিৰ এই ভিডিঅ'টো পাব্লিক ডিমাণ্ডৰ ওপৰত হয়। আৰু আজি দেখাম আপোনালোকক মই এম্প্লিফায়াৰ কানেকশ্যন কেনেকৈ কানেকশ্যন কৰে, একদম সহজভাৱে শিকাই যাম, একদম ইজি ৱে হ'ব। কোনো মানে মই টানকৈ নিশিকাওঁ, একদম সহজ। মই যিখিনি মানে জানো, এক্সপিৰিয়েঞ্চ যিখিনি কৰিছোঁ, একদম সহজভাৱে শিকাই যাম। আৰু মই দুটা ছিষ্টেম শিকাম আজি, এটা নহয় দুটাকৈ শিকাম। আৰু বহুতেই বুজি নাপায় ওৱান পেয়াৰ চাউণ্ড মানে কেইটা বক্স থাকে। তো এতিয়া মই কৈ আছোঁ ওৱান পেয়াৰ চাউণ্ড মানে কেনেকুৱা, বুজাই দি আছোঁ মই সহজকৈ। প্ৰেক্টিকেলি দেখাই দি আছোঁ। ওৱান পেয়াৰ চাউণ্ড মানে এটা বক্স আৰু এটা মিলি, মানে দুটা বক্স মিলি ওৱান পেয়াৰ চাউণ্ড হয় হা। এটা আৰু এটা, এই দুটা হ'ল, এই দুটা ক'ব ওৱান পেয়াৰ চাউণ্ড। আৰু ছেইম এনেকুৱা যদি চাৰিটা সেইটো ক'ব টু পেয়াৰ চাউণ্ড। তো এতিয়া কনচেপ্ট ক্লিয়াৰ গাইজ, একদম সহজভাৱে। তো গাইজ এতিয়া ইয়াতে এম্প্লিফায়াৰ কেইটা উঠাই লৈছোঁ। ইয়াতে এম্প্লিফায়াৰ আমাৰ ইউজ হ'ব ইয়াতে 128, মানে আহুজাৰ SSB120 DP যিটো মডেল হয়, PA মিক্সাৰ এম্প্লিফায়াৰ। ইয়াক মিক্সাৰ এম্প্লিফায়াৰ এইকাৰণে কোৱা হয় কাৰণ ইয়াতে মাইক্ৰফোন ভালেকেইটা আছে। তো ইয়াক আপোনালোকে এজ আ মিক্সাৰ ইউজ কৰিব পাৰে। ধৰি লওক আপোনাৰ ভালেকেইটা এম্প্লিফায়াৰ আছে আৰু আপোনাৰ তাত কোনো মিক্সাৰ নাই। চ' কি কৰিব, ইয়াতে কোনো বক্স কানেকশ্যন বা দিব পাৰে, নিদিবও পাৰে। তো মই বুজাই আছোঁ কেনেকৈ কৰিব। ইয়াতে কোনো স্পীকাৰ কানেকশ্যন নাৰাখিব বা চুঙাৰ কানেকশ্যন নাৰাখিব, চব ৰাখিব এইকেইটা। ইয়াতে অনলি ইয়াৰ পৰা এই অক্সটো বা চিৰিঞ্জটো কৰাই দিব। ইয়াতে চবখিনি চলি থাকিব, মানে মিক্সিং ইয়াতে হৈ যাব। ইয়াতে ব্লুটুথৰ এইটো ভলিউমটো ইয়াত ব্লুটুথ বাজিব, চবকেইটা এম্প্লিফায়াৰ ইয়াৰ পৰা পাব। তো সেইটো মই দেখাম। চ' এতিয়া মানৱে পাছেদি এই স্পীকাৰ কানেকশ্যন কৰি আছে। তো এইকেইটা হ'ব 4 ohms, যিহেতু ইয়াতে দুটা স্পীকাৰ আছে। এটা ছিংগল স্পীকাৰ মানে 8 ohms আৰু দুটা স্পীকাৰ মিলি হ'ব 4 ohms। চ' দুটা এম্প্লিফায়াৰত আমি 4 ohmsত কানেকশ্যন কৰি দেখাম। মানে 4 ohmsত মানে এইটোৱে মানে ৰিয়েল কানেকশ্যনটো, মানুহে বহুতে GT কানেকশ্যন কৰি দিয়ে, বাট দুটা স্পীকাৰ মানে 4 ohms। এটা ছিংগল স্পীকাৰ হ'লে আপোনাৰ 8 ohms হ'ব। তো ইয়াতে 4 ohmsত কানেকশ্যন কৰি আছে। চ' গাইজ এতিয়া মই দেখাম কানেকশ্যনখিনি, এডাল কেবুলেৰে দুটা এম্প্লিফায়াৰ কানেকশ্যন কৰি দেখাম। তো এইটো 4 ohmsত আছে, চাব পাৰে 4 ohms প্লাছ 4 ohms, এইটোতো ছেইম। এইটো হৈছে 250 আৰু এইটো হৈছে 120। এতিয়া আমি 250 আৰু 128টো কানেক্ট কৰাম। তো ইয়াৰ পৰা যিহেতু আমি এইটো এম্প্লিফায়াৰত বজাম, মিউজিকটো এইটোত দিম, তো ইয়াৰ কাৰণে আমি প্ৰি আউটত যাম। একদম যিটো লাষ্টত আছে এইটো চাই লওক ভালকৈ। তো প্ৰি আউট আৰু ইয়াৰ আমি ইনপুটত দিম। দেখিলে একদম চিম্পুল। অক্স 1 যিটো ওপৰত আছে, এইটো অক্স 1ত আমি এতিয়া দিলোঁ টপ, একদম টপত যিটো আছে অক্স 1, যিটো এতিয়া অনলি ফৰ মিউজিক। তো ইয়াৰ চাউণ্ড হ'ব এইটো এম্প্লিফায়াৰ আছে অক্স 1 এইটো। তো যদি আমি এই চুইচটো ইফালে দিম তেতিয়াহ'লে এই 3 নম্বৰ মাইক্ৰফোনটো যিটো কানেকশ্যন মাইক্ৰফোনৰ এইটো চলিব। তো এই চেনেলটোক আমি এতিয়া অক্সত কৰিম। তো অক্স 1 এতিয়া লেখা আছে, এইটো দিম এইফালে। ছেইম এইটোও হয় অক্সটো, ইয়াতো কৰিব পাৰে আপোনালোকে। তো এতিয়া এই ভলিউমটো বাঢ়ালে এইটোৰো চাউণ্ড বাঢ়িব প্লাছ এইটোৰো বাঢ়িব, কাৰণ এই চেনেল 1 যিটো আছে অক্স 1ৰ চেনেলটো, এইটো এই কেবুলটো দি থোৱা আছে। তো এতিয়া আমি ইয়াতে পাৱাৰ ছাপ্লাই দিম, তাৰপিছত আপোনালোকে এটা মিউজিক বাজাই শুনাম। ইয়াতে এটা আৰু দুটা 1 পেয়াৰ। তো এই 1 পেয়াৰটো ইয়াতে কানেক্ট কৰা আছে। এটা ওপৰত, মানে ওপৰত যিটো আছে সেই চাইডতটো হয়, আৰু এইফালতটো আছে 250। তো এতিয়া আপোনালোক দেখাম ভালকৈ। চ' আমি পাৱাৰ ছাপ্লাই দিয়াৰ আগতে কমপ্লিট চাউণ্ডটো অফ কৰাই দিম, মানে পাৱাৰটো দিয়াৰ আগতে চাউণ্ডটো অফ কৰি দিলে ভাল হয়। এতিয়া আমি পাৱাৰ দিলোঁ ইয়াতে। এতিয়া ওপৰটো অন কৰিছোঁ, দেন তলতটো। তো এতিয়া এইকেইটা হৈ গৈছে আৰু এইটো বক্সত আছে। এইটো ইফালে দিলে হৰ্ণ বাজিব, ড্ৰাইভাৰ ইউনিট, এইটো মানে বেছটো অলপ কাটি যায়। চ' যিহেতু আমি স্পীকাৰ চলাই আছোঁ, তো আমি এইটো বক্সতে ৰাখিম। তো হৈ গ'ল। এতিয়া ইয়াৰ মাষ্টাৰটো আমি মিডিল, যিহেতু আমি কম চাউণ্ড শুনিম, লাউড কৰিব নালাগে বেছি, মিডিল। আমাৰ বহুতে এটা ভুল কৰে, কি কৰিব, এইটোতো অন আছে পূৰা, এইটো এনেকৈ দাবাব, তেতিয়া কি হ'ব, স্পীকাৰটো ফাটি যাব, জ্বলি যাব স্পীকাৰ। এনেকৈ দিলে হয় নষ্ট। তো এইটো কৰিব নালাগে, এইটো কমাই দিব। এইটো পাইছে ইয়াতে মানে অ'কে। এইটো এতিয়া এনেকৈ চাব নালাগে, কাৰণ এইটো কৰিলে বহুতে মানে এনেকৈ চেক কৰে যে পাইছে নে নাই, কিন্তু ভাল নহয়। যদি কৰে অলপ চাউণ্ড দিব আপোনালোকে,
অলপ চাউণ্ড দিব পাৰে বাট যেতিয়া এইটো ফুল দিব না তো টুইটাৰ উৰাব পাৰে বা স্পীকাৰ উৰাব পাৰে আপোনাৰ চ' এই মিষ্টেকটো নকৰিব বহুতে কৰে তো এইটো মিষ্টেক আপোনালোকে এভইড কৰিব স্কিপ কৰিব অলপমান দিলে বুজি পাব লাগে যে চাউণ্ডটো পাইছে ঠিক আছে তো এতিয়া আপোনালোক মই এইটো এটা মিউজিক বজাই দিম কপিৰাইট ফ্ৰী আহি গ'ল চ' কপিৰাইট ফ্ৰী এটা মিউজিক বজাই আপোনালোক শুনাম মই ভালকৈ তো গাইজ এতিয়া মিউজিকটো লাগি গৈছে আমাৰ এতিয়া চাব চাউণ্ডটো হা এতিয়া দুটাতে বাজিব যিহেতু আমি দুটাতে চাউণ্ডটো মিলি থৈ দিছোঁ তো দুটাতে বাজি আছে তো এতিয়া মই এইটো এটা দিম তো ইয়াৰ মাষ্টাৰটো কমাই দিছোঁ এতিয়া এটা বাজিব তো দেখিলে এইটো বাজিল এইটো এম্প্লিফায়াৰ তো আমি এইবাৰ এইটো এম্প্লিফায়াৰ দিম তো ইয়াৰ মাষ্টাৰটো কমাই দিলোঁ এইটো আমি ফুলে ৰাখিলোঁ দিয়ক এইটো ফুলে থৈ দিলোঁ এতিয়া এইটো বাঢ়ি দিম এইটো বাজিছে তো এতিয়া বাজিব দুটাই চাব ইয়াতে দুটাতে মিডিল থৈ দি আছে কানেকশ্যন হৈ গৈছে চাউণ্ডটো শুনাই দিছোঁ এতিয়া আমি ওৱান ছাইড বজাম এক ছেকেণ্ড আৰু এইটো অলপমান কমাই লৈছোঁ এতিয়া মই ওৱান ছাইড বজাম সেইটো চাউণ্ড বজাই দিম তো ইয়াৰ চাউণ্ডটো কমাই দিলোঁ এতিয়া আপ কৰি দিম চাউণ্ডটো চাব এইটো বাজিব এতিয়া এতিয়া এই ছাইডটো পাইছে এইটো এম্প্লিফায়াৰ ইয়াৰ মাষ্টাৰটো কমাই দিলোঁ এতিয়া এইটো বাজিব দেখিলে একদম ইজি ৱেত আপোনালোক মই দেখাই দিছোঁ কানেকশ্যনখিনি এতিয়া আপোনালোক মই ছেকেণ্ড ছেটিংটো দেখাই আছোঁ চ' গাইজ এতিয়া আমি কানেকশ্যন দিম এইটোৰ পৰা এইটো এম্প্লিফায়াৰত ছেইম থাকিব খালি আমি ছেটিংটো উল্টা কৰি দিম কেনেকৈ এইটো ওলালোঁ আমি এতিয়া আমি বজাম ইয়াক এইটোত গান বজাম ইয়াৰ পৰা ইয়াৰহে ছাপ্লাইটো দিম তো ইয়াৰ কাৰণে আমি এইটো ইয়াৰ তলৰটোত দিম এই যিটো ইনপুটৰ তলত আছে ইয়াতে দিছোঁ যেনেকৈ ইয়াতে প্ৰি আউট আছে ছেইম এই তলতটো প্ৰি আউটে হয় তো এতিয়া আমি এই কানেকশ্যনটো দিম অক্স ওৱানত ইয়াতে গ'ল অক্স ওৱানত আৰু এতিয়া দিম এই যিটো অক্সৰ কানেকশ্যন মানে মোবাইলৰ পৰা যিটো আহি আছে আমাৰ অডিঅ'টো ইয়াতে দিম ইনপুট ইয়াতে দিছোঁ তো ইয়াতে মিউজিকটো বাজিব তাৰপিছত ইয়াৰ পৰা যাব এইটো এম্প্লিফায়াৰ তো চাই থাকক এতিয়া তো গানটো আমি উলিয়াই ল'ম ছেইম গান এতিয়া আমি বজাম তো প্ৰথমে আমি এইটো এম্প্লিফায়াৰ চেক কৰিম এইটো এতিয়া কিন্তু এই ভলিউমটো দিলেহে এইটো বাজিব বাকী এইটো অনলি মাষ্টাৰে চাই থাকক এইটো চাব তো এতিয়া চাব এতিয়া অনলি আমি এইটো বজাম তো ইয়াৰ মাষ্টাৰটো দিম এতিয়া আমি এইটো বজাম তো এইটো মাষ্টাৰটো ইয়াতে দিলোঁ কিন্তু মাষ্টাৰটো দিলেতো নাবাজিব ইয়াতে আমি এই অক্সটো উঠাব লাগিব ভলিউম নটটো তো এইটো চাওঁ একদম সিম্পল কানেকশ্যন ইয়াতে সহজ হিচাপে দেখালোঁ আপোনালোকক ফাৰ্ষ্টটো বুজি পালে কেনেকৈ হয় ফাৰ্ষ্টটো দিব লাগিব
ইয়াৰ পৰা ইয়াতে তাৰপিছত সেম ইয়াৰ উল্টাটো দিলে হ'ল ইয়াতে তো বুজি পালে সহজ ভাষাত দেখাই দিওঁ আপোনালোকক সো গাইজ আই হোপ আপোনালোকে কানেকশ্যনখিনি ভালকৈ বুজি পাইছে একদম সহজভাৱে মই শিকাই দিছোঁ আৰু এতিয়া ভিডিঅ'টো এইখিনি সমাপ্ত কৰিছোঁ লগ পাম আপোনালোকক অন্য এটি ভিডিঅ'ত আৰু এনে ধৰণৰ ভিডিঅ'ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি কিবা থাকি গৈছে আপোনালোকে কমেণ্টত ক'ব পাৰে মই যিখিনি জানিছোঁ সেইখিনি আপোনালোকক মই মানে ভিডিঅ'ত শিকাই দিছোঁ সো সেয়াই আজিৰ ভিডিঅ'টো এইখিনি সমাপ্ত লগ পাম অন্য এটি ভিডিঅ'ত বাই বাই থেংক ইউ ছ' মাছ এইখিনিলৈকে চোৱাৰ বাবে আৰু নতুন নতুন ভিডিঅ' আহি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু বেল আইকনটো প্ৰেছ কৰি দিব আমাৰ লেটেষ্ট ভিডিঅ'ৰ আপডেটৰ কাৰণে আৰু ইনষ্টাটো ফ'ল' কৰি দিব বায়'ত লিংকটো ডাইৰেক্ট থৈ দিয়া আছে বায়'ত চ' আজি কাৰণে বাই বাই লগ পাম অন্য এটি ভিডিঅ'ত আৰু এতিয়া পাব্লিক ডিমাণ্ডটো শেষ বেলেগ কিবা যদি থাকে আপোনালোকে কমেণ্টত ক'ব পাৰে মোক মই সেইটোৰ ওপৰতো ভিডিঅ' লৈ আহিম চ' আজি কাৰণে বাই বাই লগ পাম অন্য এটি ভিডিঅ'ত টাটা